আমি বাসিন্দা আৰু ইয়াৰে আমি ফ্লেটৰ ওনাৰ। তো এই ফ্লেটটো কিনাৰ পিছত আমি মানসিকভাৱে আৰু জীৱনৰ নিৰাপত্তাহীনতাত ভুগি আছোঁ। কাৰণ ফ্লেটটোত যিখিনি মিনিমাম বেচিক এমিনিটিজ থাকিব লাগে সেইখিনিও নাই, বেচিক ছেফটি যিখিনি নৰ্মছ থাকিব লাগে সেইখিনিও নাই, তেওঁলোকে কৰা নাই। আমি আদালতৰ কাষ চাইছিলোঁ, ৰেৰা আদালতে আমাক বহুতখিনি কৰিবৰ কাৰণে তেওঁলোকক অৰ্ডাৰ দিছে, কিন্তু বিল্ডাৰৰ ফালৰ পৰা তেওঁলোকে একো কৰি দিয়া নাই। আৰু যিখিনি নাম মাত্ৰ দেখুৱাবৰ কাৰণে কৰি দিছে তাত কোনো কোৱালিটি কাম কৰা নাই। কাৰণ এই শ্বেড কৰি দিছে, শ্বেডটো ভাঙি পৰিছে 2-3 মাহৰ ভিতৰতে। পাৰ্কিং শ্বেডটো ড্ৰেইনৰ ওপৰত কাভাৰ দিছে, ক'তবা দিয়া নাই। ইলেক্ট্ৰিক ছেফটিৰ কাৰণে কৰিব দিছিলে, ইলেক্ট্ৰিক ছেফটি একো কামেই কৰা নাই তেওঁলোকে। ওপৰত পানীৰ টেংকিৰ কাৰণে আমাৰ খোৱা পানীৰ যিটো ব্যৱস্থা কৰিব লাগে, খোৱা পানীৰ ব্যৱস্থা তেওঁলোকে এতিয়ালৈকে কৰি দিয়া নাই। আমাৰ ছেফটিক টেংকৰ কাৰণে যিটো কৰিব লাগে সেইটো একো কৰি দিয়া নাই। ফায়াৰ ছেফটিৰ কাৰণে যিখিনি ন্যূনতম কৰি দিব লাগে সেইখিনি একো কৰি দিয়া নাই। আমি যেতিয়া তেওঁলোকে কাম কৰাৰ পিছত এইবিলাক ভাঙি যায়, হয়, আমি যেতিয়া খবৰ দিওঁ তেওঁলোকৰ কোনো ৰেছপন্স নাই। তেওঁলোকৰ অধিবক্তাক ৰেৰাই দায়িত্বটো দিছিলে কৰাৰ কাৰণে। অধিবক্তাক অশোক খামকা অধিবক্তা, কেশৱ খামকা অধিবক্তা, তেওঁক আমি খবৰ দিছোঁ। তেওঁৰ ফালৰ পৰা কোনো ৰেছপন্স নাই। তেওঁ চাবও নাহে, তাৰমানে যে কামটো পৰি গৈছে, ইয়াত মানুহ যে মৰি গ'লহেঁতেন এনেকুৱা এটা দুৰ্যোগ হোৱাৰ পিছতো কোনো নাই। আমি উপায়হীন হৈ পেলাই আজি আপোনালোকৰ কাষ চাপিবলগীয়া হৈছে। সংবাদ মাধ্যমে যদি আজি পাৰে আমাক অলপ কিবা এটা সকাহ দিয়ক কেনেবাকৈ। সংবাদ মাধ্যমে এই ইছ্যুটো লৈ পেলাই যদি সংবাদ মাধ্যমৰ জৰিয়তে আমি কৃতপক্ষক জনাব বিচাৰিছোঁ, তেওঁলোকে আমাক কিবা এটা সকাহ দিয়ক। আমাক এই মানসিক অশান্তি আৰু যিটো আমাৰ সদায় কনষ্টেণ্ট এটা জীৱনৰ ভয় সংশয়, সেই হেৰিটো আমাক নিৰাময় কৰাৰ কাৰণে কিবা এটা উপায় দিয়ক। তাৰ আগতে এই পাৰ্কিং শ্বেড তেওঁলোকে যিটো বনাই দিলে ৰেৰাৰ অৰ্ডাৰ মতে, নামৰ কাৰণে বনাইছিলে, বনাই তাত 2 মাহ নহওঁতে তাৰমানে পাৰ্কিং শ্বেড ভাঙি গ'ল। তলত 4খন গাড়ী আছিলে, 4খন গাড়ী ডেমেজ হৈছে। প্ৰত্যেকখন গাড়ীতে 25,000 পৰা 50,000 টকালৈকে আমি খৰচ কৰি পেলাই গাড়ী ঠিক কৰিবলগীয়া হৈছে। এইটো 13 মাৰ্চত হৈছিলে। এইটো 13 মাৰ্চৰ ঘটনা। ঘটনাটো হোৱাৰ যেতিয়া বনাই থাকে, আমি যেতিয়া কওঁ যে এনেকে নহয় এনেকে, তেতিয়া ইয়াৰ পৰা কেশৱ খামকালৈ ফোন কৰি কেশৱ খামকাই মানে ৰেৰাত জনাই অভিযোগ কৰে যে তাৰে মানে অ'নাৰবিলাকে মই মানুহ পঠালে কাম কৰিব নিদিয়ে, কামত বাধা দিয়ে। আমি কিন্তু কোনো বাধা দিয়া নাই। আমি কেৱল কামটো ভালকে হওক বুলি মাজে মাজে চাওঁ, সেইটোকে মানে কোৰ্টত তেওঁলোকে জনায় আমাৰ বিপক্ষে যে মানে মানুহে বাধা দিয়ে। চাওক, আপোনালোকে চাওক, প'ৰ কোৱালিটি কাম কাৰণে লাষ্টিঙে নকৰিলে 2-3 মাহতে নিজে খহি পৰিছে। আৰু গাড়ী একদম নিম্ন মানদণ্ডৰ কাম। আমি তাত চকু দিলে আমাৰ ওপৰত আমাকে উল্টাই মানে কোৰ্টত মানে এইটো জনায়। ৱালবিলাকতো এইটো কেনেকে ডেমেজ হৈছে আপোনালোকে নিজেই দেখিছে। ভূমিকম্প হলেতো আৰু কেনেকুৱা বিপদ হ'ব পাৰে আপোনালোকে নিজেই গম পাব। কোনো নিৰাপত্তা নাই। এইটো বাৰু আৰম্ভণিতে আমি তেতিয়া অহা নাই। 2018ত এই ওপৰৰ ছাদত মানে এই হেৰি থাকে ন, এইটো কি কয়, তাতে বহি থাকোঁতে তলত একো প্ৰটেকশ্যন নাই, তলত আহি পৰি 2জনৰে মৃত্যু হৈছে। এইটো অৱশ্যে তেতিয়া সেই সময়ত পুলিচক জনাইছিলে। এইটো ঘটনা আৰম্ভণিতে হৈছিলে। তাৰে পিছত যে আকৌ এইবিলাক ঘটনা হৈছে, দুৰ্ভাগ্যক্ৰমে আমাৰ মানে দিন ভাল কাৰণে আমি বাচিছোঁ, নহ'লে সেই 4খন গাড়ী মানুহ যদি থাকিলে হয় তেনেকুৱা এটা অৱস্থা হ'ল হয়। আৱাসিক হিচাপত আমাৰ বছৰা ঋতুত আৱাসিক আমি 2013 চনৰ পৰা মোটামুটি চবে মানে আমি এইবাৰ বিল্ডাৰৰ পৰা আমি এইটো লৈছোঁ, এগ্ৰিমেণ্ট কৰিছোঁ। কিন্তু এগ্ৰিমেণ্টত দিয়া মতে যিখিনি কথা আছিলে সেইখিনি কথা মানে আমাৰ বিল্ডাৰে আমাক একো কৰি দিয়া নাই। আমাৰ লিখা আছিলে 2টা মানে আমাৰ হেৰি লিফ্ট থাকিব, তাৰে এটা বনাইছে, এটা নাই। তাৰপিছত বিভিন্ন ধৰণৰ তাতো প্ৰব্লেম। গ্ৰাউণ্ড ফ্ল'ৰ একো বনোৱা নাই। গ্ৰাউণ্ড ফ্ল'ৰ মানে ব্লক মাটি এনেকৈ আছিলে, চেণ্ট গ্ৰেভেল কৰি থোৱা আছিলে। কোনো মানে পাৰ্কিং প্লেচ দিয়া নাই, নৰ্দমাবিলাক বনোৱা নাই। তাৰপিছত অপেন আপুনি দেখিছে পাইপৰ যিবিলাক অৱস্থা আপোনালোকে দেখিছে, ইয়াতে ৱাটাৰ ছাপ্লাইৰ যিটো ব্যৱস্থা, ওপৰততো মানে ফিল্টাৰৰ ব্যৱস্থা নাইয়ে। তাৰপিছত টেংকি 2টাৰো অৱস্থা মানে বহুত বেয়া অৱস্থা। আৰু টেংকিৰ পানী পৰি ছাদৰ অৱস্থা খুব বেয়া। ছাদবিলাক মানে কিবাকে বনাই থৈছে আৰু এই পাইপবিলাক দিছে, পাইপবিলাক ফাটা, ৱালবিলাক চবৰে বেয়া। ঘৰৰ ৰুমত যিবিলাক ৱাল আছে চবৰে বেয়া, ফুলি উঠে, তাৰমানে ভিতৰত লিকেজ আছে। সেইটোৱে কথা। পাছত এনেকুৱা টয়লেটৰ লগত কাৰোবাৰ টয়লেটত এনেকুৱা পানী জমা হয়, তলত মানে তলৰ ফ্লেটৰ মানে এনেকুৱা পানী জমা হৈ যায়, মানে
পাইপিং গোটেইখিনি ৱাটাৰ ছাপ্লাই যিখিনি ব্যৱস্থা খুব বেয়া অৱস্থাতে কৰি থৈছে মানে জাষ্ট এটা কৰিব লাগে পইচা আমাৰ পৰা লৈছে পাৰ্কিঙৰ নামতো 1.5 লাখকে লৈছে ইলেক্ট্ৰিচিটিৰ নামত 70,000কে লৈছে 25 লাখকে মিনিমাম 25 লাখকে তেওঁলোকে মানে প্ৰথম লৈছে এইবিলাক এগ্ৰিমেণ্টৰ টাইম টু টাইম পইচা পাইছে কিন্তু তেওঁলোকৰ কাম যিখিনি কৰিব লাগে একো কামেই ভালকে কৰি দিয়া নাই আমি মানে অত্যন্ত নিৰাশা ভুগিছোঁ বৰ্তমান কাৰণ তেওঁৰ নিচিনা এজন বিল্ডাৰ য'ত ইয়াতে আৰু দুটা তেওঁৰ ফ্লেট আছে তেওঁৰ বছৰা ৰেচিডেঞ্চি বুলি এটা আছে বছৰা ৰাগা বুলি এটা আছে আৰু আমাৰ এতিয়া বছৰা ডিষ্ট্ৰিক্ট একেজন বিল্ডাৰৰে তেওঁ যে কামখিনি এনে নিকৃষ্ট মানৰ হ'ব আমি ভাবা নাছিলোঁ তাৰমানে আমি ভাবিছোঁ ভালকে হ'ব ভালকে থাকিব পাৰিম তাৰপিছত ৰেৰাত কেছ দিব লগা বাধ্য হ'লোঁ আমি বিপৰীত ছবিটো দেখিছে আপোনালোকে হয় ৰেৰাত জিকিলোঁ আমি জিকাৰ পিছতো তেওঁলোকে কি হয় যেতিয়া হিয়াৰিং হয় তেতিয়া তাৰ আগে অলপ কাম কৰি থয় শ্বেড দুখন বনাইছে বতাহতে নামি গৈছে যাত কোনো বেছৰ ব্যৱস্থা নাই তাৰ ওপৰত বনাইছে আপোনাৰ সেইফালে হেৰি ওপৰত চাদত মানুহ এই এনেকুৱা ধৰণৰ পাইপৰ ওপৰত ঢাকনি যিটো থাকে সেইটো টাইলছৰ দি থৈছে ল'ৰা দুজন বহি গম নাপায় তাতে ওপৰৰ পৰা এক্সিডেণ্ট হৈ মানুহ মৰিলেও এনেকুৱা আমাৰ দুৰ্ভগীয়া অৱস্থা হৈছে তাৰপিছত এই ছেট পৰি কেনে গাড়ী চাৰিখনৰ অৱস্থা বেয়া হৈ গৈছে এইবিলাক ইমান আমি যন্ত্ৰণা পাইছোঁ ইমান অসুবিধা পাইছোঁ নহয় জেনেৰেটৰ এটা ব্যৱস্থা নাই আমাৰ লিফ্ট লাইন গ'লে 7 ফ্ল'ৰলৈকে 6 ফ্ল'ৰলৈকে মানে মানুহ খোজকাঢ়ি যাব লগা হয় বৈ যাব লগা হয় 7 ফ্ল'ৰ বনোৱাৰ কোনো নিয়মেই নাছিলে তেওঁৰ মতে 6 ফ্ল'ৰলৈকে বনাব লাগিছিলে বাকী আমাৰ কমিউনিটি হল কৰি দিয়া কথা আছিলে সেইটো তেওঁলোকে কৰা নাই গতিকে আমি এই উপায় নাপাই আপোনালোকক আমি সংবাদ মাধ্যমে আমি জনাবলৈ বাধ্য হৈছোঁ আমি ৰেৰাৰ কেছৰ ওপৰতো তেওঁলোকে গুৰুত্ব যিহেতু দিয়া নাই আদালতকো যিহেতু গুৰুত্ব দিয়া নাই আপোনালোকে আমাক কি ব্যৱস্থা কি ৰাস্তা দেখুৱাই ৰাইজক আমি জনালোঁ আমি চাওকচোন 53 আমাৰ ওনাৰ 53 সিহঁতে দিছে মাত্ৰ 32 পাৰ্কিং তে আমাৰ গাড়ীবিলাক কোনে ক'ত থ'ব চবফালে পানীময় অহা যোৱা কৰিবলৈ ঠাই নাই এইবিলাক চাওকচোন চাৰিওফালে কেনেকৈ হেৰিবিলাক ফাটি গৈছে ফ্লেটবিলাক ফাটি ওলাই পৰিছে ভিতৰততো থকাৰ অৱস্থাই নাই ভিতৰৰ চবৰে ৱালবিলাক ডেমেজ চব ফুলি চব নতুনকে কিমান বছৰৰ ভিতৰত এইবিলাক ডেমেজ হৈছে আজি 5 বছৰ 5 বছৰৰ ভিতৰতে 5 বছৰ ভিতৰতে কম সময়ৰ আমি 20 চনত আহিছো 20 চনৰ পিছত এতিয়া আমি চব নতুনকে ভিতৰৰ ৱাল চোৱাল চব নতুনকে কৰিব লগা হৈছে কিমান যে কি কৰিব ইমান লাখ টকা আমি ভিতৰত খৰচ কৰিব লগা হৈছে তে ইয়াৰ ব্যৱস্থাবিলাক কি হ'ব এতিয়া ৰেৰাৰ কেছেও একো কাম দিয়া নাই আমি কেনেকে থাকিম ইয়াতে ইমান গাঁঠিৰ ধন আমিতো আৰু বেলেগত একো কৰিব নোৱাৰো গতিকে ইয়াতে ইমানখিনি পইচা আমি খৰচ কৰি এতিয়া আমি আমাৰ জীৱনৰে নিৰাপত্তা নোহোৱা অৱস্থা যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221